মামা মামা আসাম পুলিচে ৰিজাল্ট কেতিয়া দিব? সব অক্টোবৰৰ 10 তাৰিখ সোনকালে দি দিয়ক। বহুত ধন্যবাদ। গুড আফটাৰনুন সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু অসম পুলিচৰ লগত জড়িত যোনসকলে অসম চৰকাৰৰ চাকৰিৰ কাৰণে ৱেইট কৰি আছে, বৰ্তমান 2025 আৰু 26 বৰ্ষত অসম চৰকাৰৰ পৰা বহুতখিনি পদ মুক্তি কৰিব বা বিজ্ঞাপন দিব। ল'ৰা ছোৱালী সকলোকে কৈছোঁ, যোনসকলে অসম চৰকাৰৰ চাকৰি এটাৰ কাৰণে ৱেইট কৰি আছে বা আগন্তুক দিবলগীয়া নতুনকৈ যোনসকলে নিউ ভেকেঞ্চি কেতিয়া কি আহিব সেইবিলাক আপডেট পাই থাকিবৰ কাৰণে মোৰ লগত জড়িত হৈ থাকিবা। আৰু যিহেতু CM ছাৰে চাকৰিৰ ক্ষেত্ৰত বহুতখিনি মন্তব্য জনাইছে, তো সেইখিনি মই মানে ভিডিঅ'টো শেষৰফালে লগাই দিছোঁ। আৰু হাতত বেছি সময় নাই, যোনসকলে অসম চৰকাৰৰ চাকৰি মানে তোমালোকৰ ADR কথা কৈছোঁ, গ্ৰেড 3 গ্ৰেড 4 বা অসম পুলিচৰ ABB কনষ্টেবল, APRO, SI, আসাম কামাণ্ডো, আসাম ফৰেষ্টৰ AFPF কনষ্টেবল, যিবিলাক মানে অসম পুলিচৰ বা যিবিলাক পদ আহিব বা আসাম ফৰেষ্টৰ যিবিলাক আমাৰ ফিজিকেল আছে, মানে ফিজিকেল তোমালোকৰ ৰানিং লং জাম্প এক্সাম সেইবিলাকৰ কাৰণে এতিয়াৰ পৰা সাজু হ'বলৈ হ'ল। বেছিদিন নাই, তোমালোকৰ অতি কম দিনৰ ভিতৰতে SLPIত অফিচিয়েলিভাৱে য'ত যিমান ভেকেঞ্চি আহিব ফালৰ পৰা যিমানখিনি সহায় কৰিব পাৰোঁ ৰানিং লং জাম্প ক্ষেত্ৰত, দৌৰা ক্ষেত্ৰত, যিকোনো এক্সামৰ ক্ষেত্ৰত, তো সেইবিলাক শ্বেয়াৰ কৰি যাম। আজি এই আপডেটটো লৈ আহিছোঁ যোনসকলে চৰকাৰী চাকৰি আপডেট কাৰণে ৱেইট কৰি থাকে। 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। একদম বহুত দিনৰ মূৰত ফিল্ডত আহিলোঁ, প্ৰায় টাইম হৈ গ'ল 3:42 আৰু এইফালে ফিল্ডত বহুত দিনৰ মূৰত। আৰু এইকেইদিন ফিল্ডৰ পৰাই আপডেটবোৰ দি থাকিম, ৰানিং লং জাম্প চিন আপ এইবিলাক ভিডিঅ' পাই থাকিব। আৰু এতিয়া বিশেষকৈ হয়তো CM ছাৰৰ এই ক্লিপকেইটা চালা, যিহেতু CM ছাৰ এইকেইদিন মানে মিটিঙত গৈ আছে, তো তাতে মানে ভাষণ দিছে অসম চৰকাৰৰ চাকৰি, তো প্ৰায় 1,60,000 হ'বগৈ। আৰু 10 অক্টোবৰ তাৰিখে আমাৰ যিটো অসম চৰকাৰৰ চাকৰি বা 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট দিম বুলি কৈছে, তেওঁলোকৰ এটা ভাল মন্তব্য জনাই থৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বিশেষকৈ অসম পুলিচ ABB কনষ্টেবল যোনসকলে APR হওক, বোৰ্ডমেন হওক, মেছেঞ্জাৰ ড্ৰাইভাৰ কনষ্টেবল সেইবিলাকে ৱেইট কৰি আছে ফাইনেল লিষ্ট কেতিয়া দিয়া হ'ব। তো তাৰ কাৰণে CM ছাৰে কোনো ধৰণৰ আপডেট দিয়া নাই। নেক্সট হয়তো CM ছাৰে ফেচবুক লাইভ আহিবই, তাতে তোমালোকে কমেণ্ট কৰিবা যে কোনটো মাহত ফাইনেল লিষ্ট ঘোষণা কৰা হ'ব। তো CM ছাৰে এতিয়া যি কৈছে মই তাৰে অকণমান ক্লিপ মই ধুনীয়াকৈ লগাই দিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু এইটো আপডেটটো হৈছে অসম চৰকাৰৰ মুঠ 1,60,000 চাকৰি হৈ গ'ল। আৰু লগতে অহা অক্টোবৰ 10 তাৰিখে অসম পুলিচৰ লগতে ADRE যিবিলাক এক্সট্ৰা আছে বা আসাম পুলিচৰ সেইটো 4th গ্ৰেড, আসাম কামাণ্ডো 4th গ্ৰেড, যিবিলাক অসম চৰকাৰৰ প্ৰায় 40,000 চাকৰি অহা 10 অক্টোবৰ তাৰিখে তেওঁলোকে বিজ্ঞাপনটো শেষ কৰিব। যিহেতু এইকেইদিন যোনসকলে অসম পুলিচৰ কাৰণে ৱেইট কৰি আছে নিউ ভেকেঞ্চিৰ কাৰণে, তো সেই 10 অক্টোবৰ পিছত নিউ ভেকেঞ্চি কেতিয়া কিমান আহিব, কোনটো মাহত এপ্লাই হ'ব সেইবিলাকো CM ছাৰে কৈ দিব। আৰু অফিচিয়েলিভাৱে SLPIত আপডেট আহিব। আজি এই আপডেটটো গম পাইছা, মই ধুনীয়াকৈ ভিডিঅ' ক্লিপটো লগাই দিছোঁ। আৰু যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া মই ফিল্ডত আহিলোঁ, এইকেইদিন ফিল্ডৰ পৰাই ৰানিং লং জাম্প এইবিলাক ভিডিঅ' পাই থাকিব বা চেষ্টা কৰি দিবৰ কাৰণে, তো ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু যোনসকলে নতুনকৈ ইণ্টাৰভিউৰ কাৰণে সাজু হৈ আছে আসাম পুলিচ ABB কনষ্টেবল, ফৰেষ্টৰ কনষ্টেবল, তো চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপডেটবোৰ পাই থাকিবা। মোৰ এই চেনেলটোৰ যোগেদি কিবা এটা হ'লেও তোমালোকে শিকিব পাৰিবা মোৰ যদি আপডেটবোৰ বা ভিডিঅ'বোৰ চাই থাকা। আৰু লগতে চাকৰি বিভিন্ন ধৰণৰ চাকৰি ক'ত কিমান ভেকেঞ্চি আহে, কেতিয়া কেনেকৈ কি এপ্লাই সেইবিলাকো দিব চেষ্টা কৰি আছোঁ, তো সেইবিলাকো পাই থাকিবা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1,00,000 যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম।
কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1 লাখৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালো, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনে ধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল। কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল। যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল। আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ, কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল। কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা